নমস্কাৰ, মোৰ প্ৰিয় গাহৰিপালক বন্ধু বান্ধৱীসকল, মোৰ এই সোণোৱাল ব্লগ ত্ৰিপলানৰ তৰফৰ পৰা আপোনালোক সকলোলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান মই ভালে আছোঁ, আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মই বহুত দিন ব্লগ দিয়া হোৱা নাই, যিহেতু মই সৰু সুৰাকৈ অকণমান মানে গাহৰি ফাৰ্মৰ কামত লাগি আছিলোঁ। ফাৰ্ম এখন বনাইছোঁ সৰু সুৰাকৈ, ফাৰ্ম বুলিয়ে নহয় তথাপিও সৰু সুৰাকৈ বনাইছোঁ যে কম গাহৰি, তথাপিও গাহৰি পুহিবলৈ বনাইছোঁ যেতিয়া ফাৰ্মেই আৰু সেই ফাৰ্মৰ কামত লাগি থাকোঁতে সময় পোৱা নাছিলোঁ ব্লগ বনাবলৈ ৰেডি কৰিবলৈ। আজি মোৰ অলৰেডি বনাই হ'ল ফাৰ্মখন, তো গাহৰিও ইয়ালৈ আনিলোঁ, চিফ্ট কৰিলোঁ। তো চিন্তা কৰিলোঁ আজি বোলো আপোনালোকক এই মোৰ অকণমানি বাঁহৰ ফাৰ্মখনো দেখাওঁ আৰু লগতে এটামান টপিকৰ ওপৰতো আলোচনা কৰিম। আপোনালোকে যদি নাজানে নিশ্চয় জানিব শিকিব পাৰিব। আৰু যিসকল পুৰণা পালক তেখেতলোকক বাৰু কোৱা নাই, তেখেতলোকেতো অলৰেডি এইখিনি বিষয় লৈ জানেই। যিসকল নতুন ব্যক্তি নতুন পালক তেখেতলোকক মই শিকাবলৈ বুলি বা মই যি জানিছোঁ আপোনালোকো জনাওঁ, শিকোৱাওঁ বুলিয়েই মই এই ব্লগটোৰ যোগেদি আগবাঢ়ি আহিলোঁ। যদি কিবা ভুল হয়, ব্লগটো ৰেডি কৰোঁতে কিবা যদি ভুল হয় তেনেহ'লে ক্ষমা কৰি দিবা। আৰু মানে এই ভিডিঅ'টোৰ পৰা যদি আপোনালোকে কিবা এটা অলপ হ'লেও শিকিব পোৱা যেন লাগে বা ভাল লাগে তেনেহ'লে প্লিজ লাইক এটা কৰি দিবা। আৰু যিসকল ব্যক্তিয়ে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে নতুনকৈ লগ পাইছে বা চাইছে তেনেহ'লে সেইসকল ব্যক্তিয়ে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। আৰু এনেকুৱাকৈ যদি প্ৰেছ কৰি ৰাখে তেনেহ'লে মই নতুন যি ইনফৰ্মেশ্যন ভিডিঅ' ৰেডি কৰোঁ তো পোনপ্ৰথমে আপোনালোকে পাব। সেইকাৰণে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। বোলক আজি নহ'লে মই প্ৰথমে গাহৰিকেইজনী ফাৰ্মখন দেখাই লওঁ, গাহৰিকেইজনী চাই লওঁ, আমি সকলোৱে বেয়া নাপাব। এয়া দেখিছে মোৰ আটাইতকৈ পুৰণা গাহৰিজনী এইজনী। মই আগৰ পৰাই আজি মানে মোৰ ইয়াৰ দুবাৰ পোৱালি জগাই গ'ল। প্ৰথমবাৰ পোৱালি 4টা পাইছিলোঁ, আপোনালোকে দেখাইছিলে চাগে আগৰ ভিডিঅ'ত। সেইফালে চোৱা, এইফালে চোৱা, প্ৰথমবাৰ পোৱালি 4টা পাইছিলোঁ আপোনালোকে জানেই। তো সেই পোৱালিকেইটা বিক্ৰী কৰিলোঁ। তাৰপিছত আকৌ নেক্সটবাৰত 11টা পোৱালি জগিছিলে, 11টা পোৱালি বিক্ৰী কৰিলোঁ। সেই 11টাৰ পিছত 10টা বিক্ৰী কৰিলোঁ বাৰু, এটা আছে এই কোলাটো তাৰ কাষতে ৰখি আছে। তাৰপৰা এইটো সেই বগা পোৱালিটো মানে মই সেই পাঠা বনাম বুলি বৰৰ কাৰণে বুলি কিনি আনিছিলোঁ। তো এইটো সৰু হৈ আছে, হোৱাগৈ নাই। বেলেগত মানে খৰচ কৰোৱাটো বহুত বেছি আমনিদায়ক হয়, টমটমত নিব লাগে। তো গতিকে এবাৰ নিজে এটা ৰাখোঁ বুলি ৰাখিছোঁ। আৰু ভুটানীয়া এটা ৰাখিব লাগিব, সেইটো ইয়ক্সিয়াৰ আৰু হেমচিয়াৰ ক্ৰছ হয় এই বগা পোৱালিটো। সেইটো পাঠাৰ কাৰণে কিনি আনিছোঁ বেলেগৰ পৰা। তো পালক হ'ল এইজনী মোৰ প্ৰথম গাহৰি। এতিয়া তাই প্ৰেগনেণ্ট হৈ আছে, 2 মাহ পাৰ হ'ল। 2 মাহ পাৰ হোৱা নাই, অলপ কেইদিনমান বাকী আছে চাগে, মই চাব লাগিব, লিখি থোৱা আছিলে মই চোৱাই নহ'লে। তো যেতিয়া পোৱালি জগে নিশ্চয় আপোনালোকে দেখিব। মই পোৱালি জগিলে দাঁত কটা, নাড়ী কটা আৰু কেনেকৈ কি কৰিব লাগে মই সকলোখিনি আপোনালোকক দেখাম। তো এইজনী প্ৰথম গাহৰি আছিলে, মোৰ খুবেই লক্ষী। তো দানা পানী এতিয়া দি থ'লোঁ, দি হৈ গ'ল বাৰু খালে। তাৰপৰা এইফালে এজনী আছে, এইও প্ৰেগনেণ্টেই হৈ আছে, গাভিনী হৈ আছে। এজনী ভুটানীয়া গাহৰি, বাকী প্ৰথমৰ এই মাকজনীও ভুটানীয়াই। তাৰপিছত এইজনী ভুটানীয়া, এইজনী মই ডাইৰেক্ট এই গিলজনী মই ডাইৰেক্ট মানে ডাঙৰকৈ কিনিছোঁ, 20,000 দি কিনিছোঁ। তো আগদিনাখনি খবৰ দিছে বোলে হিটত আহিছে, তো পিছদিনাখনি মই যাই পিনি ডাইৰেক্ট ক্ৰছ কৰাই পিনি আনি থৈছোঁ। এই এমাহৰ ওচৰা-ওচৰি হৈছে আৰু ক্ৰছ কৰোৱা। এইও প্ৰেগনেণ্টে হৈ আছে। তো এইও যেতিয়া পোৱালি জগিব নিশ্চয় আপোনালোকক দেখাম, গম পাব। তাৰপিছত এজনী এই গিলজনী মানে হেমচিয়াৰ ইয়াক হেমচিয়াৰ লগতে ক্ৰছ কৰাইছোঁ। তো এইও প্ৰেগনেণ্টে হৈ আছে, মানে গাভিনী হৈ আছে। ইয়াৰো এই আজি এমাহৰ ওচৰা-ওচৰি হৈছে আৰু প্ৰেগনেঞ্চি হোৱা। তাইও পোৱালি জগিব, এতিয়া অলপ হিচাপ নিকাচটো কৰিবলৈ আছে। 114 দিনটো লাগেই। তো গতিকেলৈ মোৰ বহীত লিখিত আছে কিমান তাৰিখে ইয়াক ক্ৰছ কৰাইছিলোঁ, ঘাই দিছিলোঁ। তো সময়ত নিশ্চয় আপোনালোকক দেখাম পোৱালি জগিলে মানে। আৰু মোৰ এই ফাৰ্মখন বাঁহেৰে নিৰ্মাণ কৰিছে, দেখিছে আপোনালোকে, তলতো ফ্ল'
এইটো খুব সুন্দৰকৈ ঢালাইটো কৰিছোঁ। প্ৰথমে ঢালাই কৰাৰ পিছত আকৌ বালি আৰু চিমেণ্টেৰে মিহিটো কৰি দিছোঁ। বালি চিমেণ্টে মিহি কৰিছোঁ, নহ'লে এই এডোখৰ এৰি গ'লে বুলি এই গৈ থাকে যে সেইকাৰণে। আৰু এনেকৈ এই পোষ্টবোৰ দেখিছে আপোনালোকে, এই পোষ্টবোৰ মানে মাটিৰ পৰা এনেকৈ পুতি আহিছোঁ। মাটিৰ পৰা পুতি অহাৰ পিছত ওপৰত ঢেলাই কৰি দিছোঁ। এতিয়া এই শিলাশিলি নাই আৰু বহুত তাগৰা মজবুত মানে তাগৰা। তাৰপিছত এনেকৈ গোটা বাঁহ বান্ধি দিছোঁ তাৰেৰে, এলুমিনিয়াম তাৰে। তাৰ মাজত এইফালে পাৰ হৈ আহিব নোৱাৰাকৈ ঠিক তেনেকৈ এনেকৈ গোটাকৈ দীঘলকৈ বাঁহ দি দিছোঁ। 10 বাই 10 এনেকুৱাকৈ ৰুম 4টা বনালোঁ। যিহেতু বৰ্তমান মোৰ গাহৰিও কমি আছে যে সেইকাৰণে এই 4টা ৰুমেই বনালোঁ। তাৰ নেক্সট এতিয়া মানে আৰু বনাব লাগে, যিহেতু পোৱালি জগিবলৈ হৈ আছে। তো পোৱালি জগাৰ লগে লগে পোৱালিবোৰ চিফ্ট কৰিব লাগিব আগৰ পৰা, এমাহ হোৱাৰ লগে লগে বেলেগলৈ। সেইকাৰণে আকৌ এটা ৰুম বনাম। বৰ্তমানতো কামৰ পৰা তেনেকৈ সুবিধা সময়ো পোৱা নাই। যেন তেন কৰি পেলাই এই 4 কোঠালি ৰুম, এই গাহৰি ঘৰটো যেন তেন তৈয়াৰ কৰি উলিয়াইছোঁ। ওপৰত টিংপাত দিলোঁ। ওপৰত টিংপাত দি এনেকৈ খুব কষ্টৰে নিজৰ হাতেৰে মানে তৈয়াৰ কৰিছোঁ আৰু জনাই নজনাই, পাৰিলোঁ নোৱাৰিলোঁ এনেকৈ বহুত বেছি কষ্টৰে সেই কামখিনি মই আগবঢ়ালোঁ। যেন তেন মানে ৰেডি কৰিব পাৰিলোঁগৈ আৰু। তো মোৰ আৰু আমি যিটো ৰুমত শুওঁ, ৰুমটো এবাৰ চাওঁগৈ ব'লক। গাহৰি ঘৰটো যেনিবা এনেকৈ টিংপাতেৰে ৰেডি কৰিলোঁ, বনালোঁ। কিন্তু আমাৰ মানুহ থকা ঘৰটো ইয়াক খেৰে, দেখিছেনে আপোনালোকে? ইয়াক খেৰে, তো শৰণ খেৰে আমি এই ঘৰটো ৰেডি কৰিলোঁ। তাৰপিছত বাকী বেৰবিলাক টিংপাত আছিলে ঘৰত, পুৰণা টিং। তো পুৰণা টিঙেৰে এনেকৈ যোৱা ফুটা মাৰি ঘৰটো যেন তেন ৰেডি কৰি ৰাখিলোঁ। মই এতিয়া আহোঁ আমাৰ বিচনাখন, মানে বিচনাৰ তলত এইবোৰ খৰি ৰেডি কৰি ৰাখিছোঁ। সেইফালেও আছে বাঁহ খৰি। এনেকৈ খৰি বেছি যোগাৰ কৰা নাই, হৈছেগৈ আৰু ইমানটোৱে কৰিব পাৰিছোঁ। ফেন চেন লগাই লৈছোঁ আৰু, খোৱাটো বহুত গৰম দিনৰ কথাটো। ওপৰতো খেৰ, কাপোৰ চাপোৰ একদম লেতেৰা ফেতেৰা হৈ আছে গোটেইখনে। এনেকৈ কাম কৰি ভাগৰ গৈছোঁ, সময় পোৱা নাই। এইবোৰ কিবাকিবি ৰাখিছোঁ জানিছেনে, চাউল ভুচি এইবোৰ এনেকৈ ৰাখিছোঁ। এইপিনে মিনাৰেল মিক্সাৰো আছে, শুকান মাছৰ গুড়িও আছে। শুকান মাছটো প্ৰায় শেষ হ'ব হৈছেগৈ আৰু, বেছি নাই, অলপমান আছে। শুকান মাছটো দিব লাগে। শুকান মাছত প্ৰ'টিন থাকে, ফেট থাকে, প্ৰ'টিন থাকে। গতিকেলৈ শুকান মাছৰ গুড়িটো গাহৰিক দিয়াটো খুবেই প্ৰয়োজনীয়, খুৱাব লাগে গাহৰিক। তো বন্ধুসকল, এই পানীখিনি মোৰ ভাল নহয় অৱশ্যে, বহুত মানে আইৰণ থকা পানী। মটৰ এটা ফিটিং কৰিলোঁ যদিও বহুত মানে আইৰণ থকা পানী ফিল্টাৰ কৰিবলগীয়া হয়। ফিল্টাৰ কৰি খুৱাই আছোঁ। এইফালে কাষে এনেকৈ জেওৰা মাৰি ৰাখিছোঁ। জেওৰা ঢাপ তোলাইছোঁ, সেই গছপুলি ৰুবলৈ আছেই। কোৰে ঢাপ তোলাই লৈছোঁ। ঢাপ তুলি এনেকৈ গছপুলি, কলপুলি, তামোল পুলি, পাণ কিবাকিবি, ছজিনা গছো ৰুব লাগিব গাহৰিৰ কাৰণে। ছজিনা পাতটো খুবেই ইম্পৰ্টেণ্ট। আপোনালোকে জানে নে নাজানো বাৰু। ছজিনা পাতত ভিটামিন বহুত কিবাকিবি থাকেতো, B+, B2 এনেকুৱাকৈ। তো ছজিনা পাতটো দিলে মিনাৰেল মিক্সাৰ বা বেলেগ কিছু মানে ভিটামিন জাতীয় বস্তু নোখোৱালেও হয়। তো ছজিনা গছো ৰুম। আপোনালোকে ছজিনা গছ যদি ৰোৱা নাই, ৰুই ল'ব গাহৰিৰ কাৰণে। গাহৰি খুৱাব পাৰিব, আৰু তাৰ যিবোৰ গুটি সেইবোৰতো মানুহে খাব পাৰিব। কিন্তু গাহৰিক মিহিকৈ কাটি কেঁচাও খুৱাব পাৰে, সিজাইও খুৱাব পাৰিব। তো মোৰ সৰু সুৰা ফাৰ্মখন ইমানেই। তো এবাৰ আহোঁ মেইন টপিকলৈ। মই আপোনালোকক 2-3টামান টিপছ দিম। তো টিপছৰ বিষয়ে অলপ আলোচনা কৰিবলৈ লৈছোঁ। এবাৰ আহক মই মেইন টিপছলৈ আগবাঢ়োঁ। এবাৰ আহোঁ মেইন টপিকলৈ। আমি গাহৰি পুহিছোঁ হয়, কিন্তু গাহৰি পোহাটো বেছি ডাঙৰ কথা নহয়। কিন্তু গাহৰি পুহিবলৈ হ'লে অকণমান ঠাইৰ প্ৰয়োজন আছে, অলপ জেগাৰ প্ৰয়োজন আছে। আৰু ঘন জনবসতি হ'লে গাহৰি পুহিবলৈ খুবেই অসুবিধা। গাহৰি মানে গু আৰু মুত যেতিয়া লগ হৈ যায়, বহুত বেছি গোন্ধ মাৰে, চেণ্ট মাৰে। তো ওচৰ চুবুৰীয়াৰ যদি ঘৰ থাকে, ওচৰ চুবুৰীয়াটো আমনি পাব। কন্দাটো ডাঙৰ কথা নহয়, কন্দাটো বাৰু সহ্য কৰিব পাৰে। কিন্তু যিটো গাহৰি গুৰ গোন্ধ, সেই গুৰ গোন্ধটো কেতিয়াও সহ্য কৰিব নোৱাৰে মানুহবোৰে। এদিন পাৰিব, 2 দিন পাৰিব, পাছত অশান্তি পাব। তো গতিকেলৈ গাহৰি পুহিলে অলপ ঘৰৰ পৰা অকণমান আঁতৰত হ'ব লাগে। তো নতুবা ঘৰৰ কাষতে হ'লেও কিন্তু একদম খুব দকৈ গাঁত খান্দি ল'ব লাগিব, মানে ফাৰ্মখনৰ পিছফালে। তো সেই দ গাঁতটোত
আপুনি মটৰ মাৰি পানীৰ দ্বাৰাই মৌলবোৰ উটুৱাই সেই খালটোত পেলাব লাগিব। তাৰপিছত পানীৰ তলতে সেই গাহৰি গোবৰখিনি তাতে একদম মানে গিলি পুচি থাকিবলৈ দিব লাগিব। পানীৰ তলত যেতিয়া গিলি থাকিব তেতিয়া মানে চেনটো ওপৰলৈ উঠি নাহে, তেতিয়া চেনটো কমকৈ মাৰে। আৰু পাৰিলে সেই খালটোৰ ওপৰত আকৌ মেটেকা ৰুই দিব লাগে। মেটেকা ৰুই মেটেকা মানে পানীৰ ওপৰৰ ভাগটো খুব সুন্দৰকৈ ডাঠকৈ মানে ঢাকি থয়তো, তো তলৰ পৰা পানীৰ তলৰ পৰা গেছটো ওপৰলৈ উঠি অহা চান্সটো একেবাৰে নাপায়। গতিকে ওপৰত মেটেকা ৰুই থ'লে বেছি ভাল। আৰু কিছু ব্যক্তিক দেখিছোঁ এবালে যেন তেন ফাৰ্মখন খুলিবলৈ হ'ল, তাৰ পাছফালে গাঁত খান্দিবলৈ মাটি নাই। আৰু কিছু ব্যক্তিও মাটি আছে, খান্দিলে কিয় পানী নোলায়, বহুত বাম মানে মাটি ভেটিবিলাক, তো পানী নোলায়, শুকান জেগাতে গৰুখিনি পেলাই থ'বলগীয়া উপায় নাই মানে। তেনেকুৱা ক্ষেত্ৰতো বেছিকৈ চেন মাৰে। তেতিয়া আপোনালোকে কি কৰিব বা আমি কি কৰিম? এনেকুৱাকৈ মই বহুত মানে বিপদৰ সন্মুখীন হৈছোঁ। মই বুলিয়ে নহয়, এনেকুৱাকৈ বহুত পালকে পস্তাইছে মানে গাহৰি গোন্ধবিলাকৰ পৰা। গাহৰি পুহিব নোৱাৰি, বহুত আমনিদায়ক, ৰাইজে কয় এইবুলি কয়, বহুত অসুবিধাৰ সৃষ্টি হৈছে বুলি কৈছে। তো গতিকেলৈ এনেকুৱাকৈ ময়ো সেই টেনশ্যনত ভুগিলোঁ। তাৰপৰা মই বিচাৰি ইফালে সিফালে খবৰ খাতি লৈ থাকোঁতে এজন মোৰ বন্ধু আছিলে, তেখেতে গাহৰি পশুপালন কৰিছে। মই এদিন তেখেতৰ ফাৰ্মত গৈ ওলালোগৈ, ফোন নম্বৰ নাছিলে যিহেতু ফাৰ্মত গৈ ওলালোগৈ। তেখেতৰ ফাৰ্মখনত, মোৰ বন্ধুজনৰ ফাৰ্মখনত কিন্তু একো চেন টেন নাপালোঁ। গতিকে তাক সুধিলোঁ, বন্ধু তুমি কি কৰিছা মানে কি মেডিচিন তুমি ইয়াতে স্প্ৰে কৰিছা? তোমাৰ যে একেবাৰে চেন অহা নাই, গোন্ধ পোৱা নাই গাহৰি গু। তেতিয়া সি কৈছে, তুমি সেইটো স্প্ৰে নকৰা নেকি? তোমাৰ গোন্ধাই নেকি? মই বোলো গোন্ধাইতো, মই বহুত অসুবিধাত মানে সন্মুখীন হৈছোঁ। তো গতিকে কি উপায়েৰে চেনটো মাৰিব পৰা হয় গাহৰি গুৰ চেনটো, তেতিয়া তুমি দিয়াচোন মোক উপায়টো বুলি ক'লোঁ। তাৰপৰা সি তেতিয়া কৈছে, মানে এনেকুৱা কৰিব লাগে, 4 লিটাৰ পানী ল'ব হা, 4 লিটাৰ পানীত তো 3 টোপাল চিত্ৰনলা যিটো মানে বটল, চিত্ৰনলা বটলটো অলপ ফুটুৱাই ল'ব লাগে। পিনেই হওক বা গজালেই হওক বা কাঁইটেৰে হওক, তাৰপৰা চেপি পিনি 3 টোপাল 4 লিটাৰ পানীত 3 টোপাল চিত্ৰনলা মিক্স কৰিব লাগে। আৰু আধা মুখনি আপোনাৰ ফেনাইল, 4 লিটাৰ পানীত এই ফেনাইলৰ বটলৰ ওপৰত মাখনিখনত মানে ফুল মাখনি নিদিলেও হ'ব, তো আধা মুখনি দিলেও হ'ব। 4 লিটাৰ পানী আধা মুখনি ফেনাইল মিক্স কৰিব। তাৰপিছত মানে আধা মুঠি, এমুঠি নহয়, জাষ্ট ইমানমান ধৰ আধা মুঠি আৰু আধা মুঠি পটাছ মিক্স কৰিব লাগে। 4 লিটাৰ পানীত আধা মুঠি পটাছ আৰু আধা মুখনি ফেনাইল আৰু 3 টোপাল চিত্ৰনলা 4 লিটাৰ পানীত একদম ভালকৈ মিক্স কৰি পিনি তো স্প্ৰে কৰি দিব লাগে। আপোনাৰ গৰু য'ত থাকে, মানে গাহৰি গৰুখিনি য'ত পেলোৱা হয় বা ফাৰ্মখনৰ ভিতৰৰ ভাগটো খুব সুন্দৰকৈ স্প্ৰে কৰিব লাগে। তেতিয়া বীজাণুও নাশ হৈ যায়, লগতে গাহৰি গুৰৰ চেন একেবাৰে নাপায় আপুনি। মুঠতে গোন্ধ একদম দূৰ, চিন্তা কৰিব নালাগে। তো যদি এই কথাখিনি ভালকৈ বুজি পোৱা নাই, আপোনালোকে 2-3বাৰ ৰিপিট কৰি চাব, নিশ্চয় বুজি পাব। তো এতিয়া আজি গাহৰি গোন্ধৰ ওপৰত মই আলোচনাটো দাঙি ধৰিলোঁ। এবাৰ 2 নম্বৰ পইণ্টলৈ। এইবাৰ আহোঁ 2 নম্বৰ পইণ্টলৈ। 2 নম্বৰ পইণ্টটো এনেকুৱা মানে, তো আমি গাহৰি পোৱালি জগালেই নহ'ব। পোৱালি পোৱালি জগা 2 মাহ যেতিয়া হ'ব, 2 মাহ হোৱাৰ লগে লগে তেতিয়া আমি কি কৰিব লাগে, যিটো চুইন ফিভাৰ, আমেৰিকা চুইন ফিভাৰৰ ভেকচিনটো একদম নমৰাকৈ থাকিব নালাগে। খুবেই প্ৰয়োজনীয়, বাঞ্ছনীয় মানে ভেকচিনটো মৰাটো। তো কিছু ব্যক্তিয়ে মানে কি হয়, পোৱালিকেইটা জাষ্ট মানে দানা পানী খুৱাই ডাঙৰ কৰি বিক্ৰী কৰিব লাগে, মুঠতে পইচা পাব লাগে, বিক্ৰী কৰিব লাগে। মানে কোনো সেই পেলু কোৰ্চ কৰি নিদিয়ে হা। তাৰপিছতে অন্যান্য চিকিৎসা সেৱাবোৰ নকৰে, পইচা পাতি খৰচ হ'ব বা এলাহত পইচা পাতি খৰচ হ'ব বুলি। সেইটো কৰিলে তেনেই বিপদ, নিজলৈও বিপদ। যিসকল ব্যক্তিয়ে কিনি নিব, তেখেতলোকেতো পোৱালিটো এনেই নিনিয়ে, 4-5 হাজাৰ বা 5-6 হাজাৰ টকা দি কিনি নিব এটা পোৱালি। তো তেখেতক অকণমান ভালকৈ ইয়াতে ট্ৰিটমেণ্টটো কৰি, তো মানে কোৰ্চটো কৰি পেলাই ভালকৈ দি পঠালেহে তেখেতে লাভৱান হ'ব বা গাহৰিৰ কোনো বেমাৰ সমস্যাত নভগে। তো গতিকেলৈ পোৱালিটো যেতিয়া জগাৰ পিছত 2 মাহত ভৰি দিব। 2 মাহত ভৰি দিয়াৰ লগে লগে আমেৰিকা চুইন ফিভাৰৰ যিটো ভেকচিনটো মাৰি ক্লিয়াৰ কৰি দিব লাগে। তো যেতিয়া ভেকচিনটো মৰা পিছদিনাৰ পৰা, মানে ভেকচিন মাৰিলে এনেকুৱা হয়, তাৰ দেহটো উইক হৈ যায়, কাম নাইকিয়া হৈ যায়। তো গতিকেলৈ ভেকচিন মৰা পিছদিনাৰ পৰা কি কৰিব লাগে, মাল্টিভিটামিন
মাল্টিভিটামিন এটা বটল এটা কিনি আনি সেই ভেকচিন দিয়া গাহৰিটোক বা গাহৰিজনীক ধুনীয়াকৈ মাল্টিভিটামিনটো খুৱাই ল'ব লাগে। মাল্টিভিটামিনটো মই বটলটোত মানে যিমান দিন যায় গোটেইটো অলপ মিক্স কৰি প্ৰতিদিনে খুৱাই ল'ব লাগে। তেতিয়া সি মানে যিটো উইক হৈ যোৱা বস্তুটো মানে ক্লিয়াৰলিকৈ আহি যায়, সোনকালে গ্ৰ'থটো আহে গাহৰিৰ, সোনকালে গ্ৰ'থ আহে। গতিকে মাল্টিভিটামিনটো একদম খুৱাই দিব লাগে ভেকচিন মৰাৰ পিছত। যেতিয়া 2 মাহ বোলে পাৰ হ'ল, এইবাৰ 3 মাহত ভৰি দিছে। এবাৰ 3 নম্বৰ পইণ্টলৈ আহিল, 3 মাহত ভৰি দিছে বোলে গাহৰি। 3 মাহত যেতিয়া ভৰি দিব গাহৰি পোৱালিটো বা গাহৰিজনী, তেতিয়া আপুনি FMD নামৰ ভেকচিন এটা পায়। FMD যিটো ভেকচিন মানে চবকা বেমাৰৰ ভেকচিন, সেইটো FMDটো চবকা বেমাৰ বুলি কয়। তো চবকা বেমাৰটো চবকা বেমাৰ লক্ষণে এনেকুৱা লক্ষণ আছে, মুখত ঠেঙত এইবিলাক ঘাঁহ হয়। মানে যেতিয়া এই মুখত আৰু ঠেঙত ঘাঁহ হ'ব, তেতিয়া গাহৰি মৃত্যুৰ মুখত পোৱাটো খুবেই বাঞ্ছনীয়, মানে একদম মৃত্যু হোৱাৰ চান্স থাকে বহুত বেছি। আৰু গাভিনী প্ৰেগনেঞ্চি গাহৰি যদি কেনেবাকৈ এই চবকা বেমাৰ ভোগে, চবকা বেমাৰ যদি কেনেবাকৈ হয়, তেনেহ'লে তাৰ পেটৰ ভিতৰত থকা সেই পোৱালিখিনি একদম নষ্ট হৈ যাব। আৰু মাকো মৰাটো মানে 80% চান্স থাকে মাক মৰি যোৱা। গতিকে আপোনালোকে সেই FMD ভেকচিনটো একদম নমোৱাকৈ নাথাকিব। এই FMD ভেকচিনটো মাৰিলে মানে পাছত কি হয়, গল ফুলা আৰু কিবাকিবি ভেকচিন আছে গল ফুলা, ডিঙি ফুলা, এই ভেকচিনবোৰ নেমাৰিলেও হয়। তোমাৰ FMD নামৰ যিটো ভেকচিন চবকা বেমাৰৰ ভেকচিন, সেই চবকা বেমাৰৰ ভেকচিনটো সেইকাৰণে মাৰিব লাগে গাহৰিক। ভেকচিনটো মাৰি লোৱাৰ পিছত বাকী আৰু টেনশ্যন নাথাকে আৰু। তেতিয়া মানে কি কয়, তোমাৰ গল ফুলা কিবা ফুলা এইবোৰ বেমাৰবোৰ নাহেগৈ আৰু। তো গতিকেলৈ বন্ধুসকল, তো আমি যদি তাকেই নকৰোঁ, আমি যে এলাহে কৰোঁ, বোলে আজি ভেকচিনৰ নামত পইচা খৰচ নকৰোঁ, আজি পিলু দৰৱৰ নামত পইচা খৰচ নকৰোঁ, আৰু লিভাৰ টনিক আজি আমি আনি নোখোৱাওঁ, আমি কেনেকৈ মানে আগবাঢ়িম কওকচোন বিজনেছত। আমি হাতত এলাহৰ কাৰণে, কষ্টৰ কাৰণে বা পইচা খৰচ হ'ব বুলি আমি হাতত ভৰিৰ ওপৰত ভৰি তুলি আমি বহি থাকোঁ। এনেকৈ জানো আমি মনে ভবা কামবোৰ সিদ্ধি কৰিব পাৰিম জানো? জীৱনত আমি লক্ষ্যত উপনীত হ'ব পাৰিম জানো? নোৱাৰিম নিশ্চয়। আমি কষ্ট কৰিব লাগিব, হাতে কামে লাগিব লাগিব, কষ্ট কৰিব কচু চচু বনাই খুৱাব লাগিব, তেতিয়াহে আমি জীৱনত সাফল্যমণ্ডিত হ'ব পাৰিম, নহয়নে বাৰু? তো বন্ধু বান্ধৱীসকল, মই বৰ বেছি দীঘলীয়া নকৰি মই আজি মানে ভিডিঅ'টো ইমানতে সামৰিব বিচাৰিছোঁ। আকৌ এটা মই নতুন ভিডিঅ' লৈ আহিম, তেতিয়া আপোনালোকৰ মাজলৈ, তেতিয়া আকৌ পুনৰ লগ পাম আপোনালোকক, পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ থেংকছ, বাই বাই।